নমস্কাৰ এই মুহূৰ্তত এছআই পৰীক্ষা কেলেংকাৰীৰ নতুন নতুন খবৰ লৈ আহিছো আৰু এই মুহূৰ্তত স্বাস্থ্য পৰীক্ষাৰ বাবে এমএমচিএইচলৈ লৈ অনা হৈছে অন্যতম অভিযুক্ত এছআই কেলেংকাৰী কুমাৰ সঞ্জিত কৃষ্ণক আৰু স্বাস্থ্য পৰীক্ষাৰ পাছতে লৈ যোৱা হ'ব সিজেএম আদালতলৈ। এই মুহূৰ্তত আমি কেতবোৰ নতুন নতুন খবৰ লৈ আছো এছআই কেলেংকাৰী আৰু সান নিউজৰ হাতত বিস্ফোৰক তথ্য আহি পৰিছে আৰু সিআইডিৰ জেৰাত মুখ খুলিছে অভিযুক্ত কুমাৰ সঞ্জিত কৃষ্ণই। 18 ছেপ্টেম্বৰত ৰুবুল হাজৰিকাৰে প্ৰশ্নকাকত সন্দৰ্ভত সম্পন্ন হৈছিল চুক্তি আৰু কৰিমগঞ্জৰ এছপি বাংলোতে সঞ্জিত কৃষ্ণৰে সম্পন্ন হৈছিল এই চুক্তি আৰু 40 লাখ টকাৰ বিনিময়ত প্ৰশ্নকাকত যোগান ধৰিছিল এছপি সঞ্জিত কৃষ্ণই আৰু অক্ষয় চান্দ বৈদ্যৰ গাড়ীৰে কৰিমগঞ্জত উপস্থিত হৈছিল ৰুবুল হাজৰিকা আৰু আজিৰ দিনটো যেহেতু কালি গ্ৰেপ্তাৰ কৰা হৈছিল সঞ্জিত কৃষ্ণক আৰু স্বাস্থ্য পৰীক্ষাৰ বাবে এমএমচিএইচলৈ বৰ্তমান মুহূৰ্তত লৈ অনা হৈছে আৰু স্বাস্থ্য পৰীক্ষাৰ পাছতে সিজেএম আদালতলৈ লৈ যোৱা হ'ব আৰু লগতে যেহেতু সিআইডি কাৰ্যালয়তে কোভিড টেষ্ট সম্পন্ন কৰা হৈছিল আৰু কোভিড টেষ্টৰ ফলাফল সদ্যহতে নেগেটিভ আহিছে সঞ্জিত কৃষ্ণ আৰু এই মুহূৰ্তত এমএমচিএইচত উপস্থিত আছে আমাৰ সতীৰ্থ অভিজিত আচাৰ্যৰ এই মুহূৰ্তত আমি সংযোগ স্থাপন কৰিছো অভিজিত আচাৰ্যৰ সৈতে এই মুহূৰ্তত অভিজিতৰ কাষলৈ গৈছো। হয় অভিজিত, যেহেতু বৰ্তমান মুহূৰ্তত এমএমচিএইচলৈ লৈ অনা হৈছে সঞ্জিত কৃষ্ণক আৰু শেহতীয়া খবৰ আপোনাৰ হাতত কি আছে, বৰ্তমান আহি পাইছে নেকি? হয় যাক চিম্পি প্ৰায় 40 লাখ টকা মূল্যত বিক্ৰী হৈছিল অসম আৰক্ষীৰ এছআই কাকত প্ৰশ্ন কাকত আৰু বৰ্তমান সিআইডিৰ জেৰাত সেই কথা তেওঁ বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে। যিগৰাকী মূল অভিযুক্ত বুলি কোৱা হৈছে কৰিমগঞ্জৰ প্ৰাক্তন যিগৰাকী আৰক্ষী অধীক্ষক আছিল কুমাৰ সঞ্জিত কৃষ্ণ আৰু এগৰাকী বিতৰ্কিত আৰক্ষী অধীক্ষক এগৰাকী কুমাৰ সঞ্জিত কৃষ্ণ বঙাইগাঁৱতে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। তেতিয়াই অক্ষয় চান্দ বৈদ্যৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক তেওঁ গঢ় লৈ উঠিছিল আৰু সেই সূত্ৰে ৰুবুল হাজৰিকা গৈ উপস্থিত হৈছিল এছআই পৰীক্ষা অনুষ্ঠিত হোৱাৰ প্ৰায় দুদিন পূৰ্বে 18 তাৰিখে গৈ উপস্থিত হৈছিল কৰিমগঞ্জ আৰক্ষী অধীক্ষকৰ বাংলোত আৰু তাতে অসম আৰক্ষী নিযুক্তি প্ৰক্ৰিয়াৰ যি প্ৰশ্নকাকত সেই প্ৰশ্নকাকত ফাদি লৈছিল আৰু 40 লাখ টকা বিনিময়তে ফাদি লৈছিল অসম আৰক্ষী এছআই পৰীক্ষাৰ প্ৰশ্নকাকত। আমি ঈশা নিউজে এক্সক্লুচিভলি সেই যি তথ্য জেৰাৰ সময়ত জিপি সিঙে তেওঁক জেৰা কৰিছিল আৰু তদন্তকাৰী বিষয়া এছআই পৰীক্ষা কেলেংকাৰী যিগৰাকী তদন্তকাৰী বিষয়াক তেওঁ জেৰা কৰিছিলে জিপি সিঙে যি তেওঁ জেৰা কৰিছিলে সেই জেৰাৰ সময়তে তেওঁ কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰদান কৰিছিলে আৰু কেনেকৈ প্ৰশ্নকাকত ফাদিল হৈছিল 18 তাৰিখে ৰুবুল হাজৰিকা গৈ উপস্থিত হৈছিল কৰিমগঞ্জত আৰু তাতে পূৰ্ব পৰিকল্পিতভাৱে তেওঁক 40 লাখ টকা দিয়া হৈছিল। 40 লাখ টকা দিয়াৰ পাছতেই এছআই প্ৰশ্নকাকত তেওঁ ফাদিল কৰিছিল আৰু বৰ্তমান যিহেতু আজি তেওঁ সিআইডিৰ কাৰ্যালয়তে তেওঁ কোভিডৰ এণ্টিজেন টেষ্ট কৰা হৈছিল। কোভিডৰ এণ্টিজেন টেষ্টত তেওঁ কোভিড নিগেটিভ আহিছে আৰু বৰ্তমান যিহেতু তেওঁক এমএমচিএইচলৈ লৈ অনাৰ কথা হৈছে আমি দেখুৱাইছোঁ প্ৰাথমিক স্বাস্থ্য পৰীক্ষাৰ বাবে এমএমচিএইচলৈ হয়তো লৈ আনিব, কিন্তু যিহেতু কোভিডৰ এণ্টিজেন টেষ্ট কৰা হৈছে তেওঁক পোনে পোনে সিজেএম আদালতলৈ তেওঁ লৈ যাব। যিহেতু 2 বাজি বৰ্তমান পাৰ হৈছে, সিজেএম আদালতত তেওঁ হাজিৰ কৰাৰ সম্ভাৱনা আছে, খন্তেক সময়ৰ পাছতেই হাজিৰ কৰা হ'ব আৰু বৰ্তমান এমএমচিএইচত আমি দেখুৱাইছোঁ এয়া হৈছে এমএমচিএইচৰ যি বৰ্তমান সামগ্ৰিক পৰিৱেশ, এয়া হৈছে এমএমচিএইচৰ সামগ্ৰিক পৰিৱেশ আৰু ভিডিঅ' জাৰ্নেলিষ্ট ধনিজে দেখুৱাব এমএমচিএইচৰ চৌহদৰ পৰা বৰ্তমান সামগ্ৰিক পৰিৱেশ। এয়া চাওক, ইয়াত কোনো ধৰণৰ ভিভিআইপি লোকক আদৰিবলৈ এনেধৰণে আৰক্ষীয়ে তৎপৰতা দেখুওৱা নাই। এগৰাকী কলংকিত এগৰাকী প্ৰাক্তন আৰক্ষী অধীক্ষক যিগৰাকী বিষয়া অসম আৰক্ষীৰ গাত চেকা লগাইছে, এই চেকা মুচিবলৈ হয়তো কিমান দিন লাগিব সেয়া হয়তো কোনো ক'ব নোৱাৰে। কেৱল মাত্ৰ অসম আৰক্ষীয়ে হয়তো তেওঁলোকে বুজি পাইছে যে কেনেধৰণৰ চেকা লগোৱাইছে এগৰাকী কলংকিত আৰক্ষী বিষয়াই প্ৰায় 40 লাখ টকা মূল্যত প্ৰশ্নকাকত ফাদিল কৰি দিছিল, নিবনুৱাৰ তেজ কুহি খাইছিল এগৰাকী প্ৰাক্তন বিতৰ্কিত আৰক্ষী বিষয়া ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ভাতৃ যিগৰাকী বিষয়াক বৰ্তমান আৰক্ষীৰ হাততে গ্ৰেপ্তাৰ কৰিব লগা হৈছে এমএমচিএইচৰ পৰা। বৰ্তমান আমি কিছু পৰিৱেশ দেখুৱাইছোঁ, এয়া চাওক আৰক্ষীয়ে কেনেধৰণে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। এয়া কোনো ভিভিআইপি লোকক আদৰিবলৈ বাবে এমএমচিএইচত এনে কোনো ধৰণৰ নিৰাপত্তা বেষ্টনী নহয়। এগৰাকী কলংকিত আৰক্ষী বিষয়াকহে আদৰিবলৈ এমএমচিএইচত স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে এনেধৰণে তেওঁ আৰক্ষীয়ে তৎপৰতা অৱলম্বন কৰিছে। আমি যিহেতু বৰ্তমান সিআইডিৰ কাৰ্যালয়ৰ পৰা যিহেতু ৰাওনা হৈছে কুমাৰ সঞ্জিত কৃষ্ণক লৈ সিআইডিৰ এটা বিশেষ দলে যিহেতু আজি কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হ'ব বৰ্তমান তেওঁক বৰ্তমান
CIDৰ কাৰ্যালয়ৰ পৰা লৈ অনা হৈছে আৰু হয়তো MMCHলৈকে হয়তো লৈ আনিব আৰু MMCHত লৈ আনি তেওঁ হয়তো স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব, প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব আৰু প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছত এগৰাকী বিতৰ্কিত আৰক্ষী অধীক্ষক, যিগৰাকী বিতৰ্কিত আৰক্ষী অধীক্ষক, এগৰাকী আৰক্ষী অধীক্ষকক বৰ্তমান যিহেতু তেওঁক SI কেলেংকাৰীত তেওঁৰ নাম সাঙুৰ খাইছে, আমি যিমান দূৰ জানিব পাৰিছোঁ তেওঁক MMCHলৈ লৈ অনা নহয়, কাৰণ যিহেতু ক'ভিডৰ এণ্টিজেন টেষ্ট কৰা হৈছে। তেওঁ পোনে পোনে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ'ব, খন্তেক সময়ৰ পাছতে হাজিৰ কৰোৱা হ'ব। আমি ভিডিঅ'জনী ধনজিতক দেখুৱাবলৈ কিছু অনুৰোধ জনাম। চাওক, এয়া হৈছে আৰক্ষীয়ে এক কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছিল MMCH চৌহদত আৰু আমি যিমান দূৰ খবৰ লাভ কৰিছোঁ হয়তো MMCHলৈকে এগৰাকী বিতৰ্কিত এগৰাকী আৰক্ষী বিষয়াক হয়তো অনা নহয়। মই পুনৰ কৈছোঁ, অসম আৰক্ষীৰ গাত চেকা লগোৱা এগৰাকী প্ৰাক্তন আৰক্ষী অধীক্ষক, এগৰাকী আৰক্ষী অধীক্ষকক হয়তো আজিয়ে গৃহ বিভাগে এক বিশেষ নিৰ্দেশনা যোগে এগৰাকী আৰক্ষী অধীক্ষকক হয়তো আজি তেওঁক চাকৰিৰ পৰা হয়তো নিলম্বন কৰিব। এই মুহূৰ্তলৈকে কোনো ধৰণৰ নিলম্বন কৰা হোৱা নাই। যোৱাকালি নিশা তেওঁ DGPৰ কাৰ্যালয়ত সুশৰীৰে তেওঁ আত্মসমৰ্পণ কৰিছিল। ইয়াৰ পাছতে কেইবা ঘণ্টা জোৰা তেওঁক জেৰা চলোৱা হৈছিল আৰু জেৰা চলোৱাৰ পাছত তেওঁক অৱশেষত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু আজি তেওঁক যিহেতু চিকিৎসালয়ক যিহেতু হাজিৰ কৰাৰ কথা আছিল, কিন্তু আজি হয়তো তেওঁক হাজিৰ কৰোৱা নহয়। তেওঁ যিহেতু আজি কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত, ক্ষমা কৰিব, কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আজি হাজিৰ কৰা হ'ব এগৰাকী বিতৰ্কিত প্ৰাক্তন আৰক্ষী অধীক্ষকক। চিম্পী। হয়, এই মুহূৰ্তত অভিজিত আচাৰ্য আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু আমি জনাইছিলোঁ যে MMCHলৈ লৈ অনা হৈছে সঞ্জিত কৃষ্ণক, কিন্তু শেহতীয়াকৈ খবৰ আহি পৰিছে যে পোনে পোনে CJM আদালতলৈ লৈ যোৱা হ'ব এইগৰাকী SI কেলেংকাৰীৰ অন্যতম অভিযুক্ত। আৰু ইছান নিউজৰ হাতত বহু বিস্ফোৰক তথ্য আহি পৰিছে যে 18 ছেপ্টেম্বৰ দিনটোতে ৰুবুল হাজৰিকা, SI কেলেংকাৰীৰ অন্যতম আন এজন অভিযুক্ত ৰুবুল হাজৰিকাৰে প্ৰশ্ন কাকত সন্দৰ্ভত সম্পন্ন হৈছিল চুক্তি আৰু কৰিমগঞ্জৰ যি SP বাংলো আছিল সেই বাংলোতে সঞ্জিত কৃষ্ণৰ সৈতে এই চুক্তি সম্পন্ন হৈছিল। 40 লাখ টকাৰ বিনিময়ত প্ৰশ্ন কাকত উলিয়াই দিছিল সঞ্জিত কৃষ্ণই আৰু অক্ষয় চান্দ বৈদ্যৰ গাড়ীৰে কৰিমগঞ্জত উপস্থিত হৈছিল ৰুবুল হাজৰিকা। আৰু এয়া হৈছে শেহতীয়া খবৰ। কালিৰ দিনটোত যিহেতু গ্ৰেপ্তাৰ কৰা হৈছিল কুমাৰ সঞ্জিত কৃষ্ণক আৰু তাৰ পাছতে CIDৰ কঠোৰ জেৰাত মুখ খোলা পৰিলক্ষিত হ'ল সঞ্জিত কৃষ্ণক আৰু বহু বিস্ফোৰক তথ্য এতিয়া পোহৰলৈ আহিছে SI কেলেংকাৰীৰ। আৰু অন্যতম অভিযুক্ত কুমাৰ সঞ্জিত কৃষ্ণই মুখ খুলিছে 18 ছেপ্টেম্বৰৰ পৰা ৰুবুল হাজৰিকাৰে প্ৰশ্ন কাকত সন্দৰ্ভত চুক্তি সম্পন্ন হৈছিল। 40 লাখ টকাৰ বিনিময়ত এইজন আৰক্ষী বিষয়াই প্ৰশ্ন কাকত যোগান ধৰিছিল আৰু SI কেলেংকাৰীৰ এতিয়া নতুন নতুন তথ্য পোহৰলৈ আহিছে। আজিৰ দিনটোত CJM আদালতলৈ লৈ যোৱাৰ সম্ভাৱনা আছে এইগৰাকী আৰক্ষী বিষয়াক আৰু পৰৱৰ্তী সময়ত আৰু বহু নতুন নতুন খবৰ পোহৰলৈ আহিব আৰু সেই খবৰ আমি ইছান নিউজৰ দৰ্শকসকলক জনাই যাম।